নলবাৰীত এটা পথৰ বাবে সৰ্বধৰ্ম প্ৰাৰ্থনা মৰণ খণ্ডত পৰিণত হৈছে এটি পথ হয় নলবাৰী হাজো গুৱাহাটী সংযোগী পথ যেন এতিয়া মৃত্যুদূত এই পথটোত সঘনাই হ'ব ধৰিছে পথ দুৰ্ঘটনা এই পথ দুৰ্ঘটনাত বহুজন লোকে হেৰুৱালে প্ৰাণ আৰু এই দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি এইবাৰ ৰাইজে ললে ব্যতিক্ৰম পন্থা এলেঙি দল আৰু মুককুচি ৰাইজৰ সহযোগত নলবাৰী হাজোৰ গুৱাহাটী পথত দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা তথা সমূহীয়া দুৱা অনুষ্ঠান নলবাৰী জিলাৰ এটি ব্যস্ত আৰু গুৰুত্বপূৰ্ণ পথ হৈছে এইটো নলবাৰী হাজো গুৱাহাটী পথ এই পথটোত সঘনাই সংঘটিত হৈ থাকে পথ দুৰ্ঘটনাৰ ফলত বিগত সময়ছোৱাত উক্ত পথটোত বহু লোকৰ প্ৰাণহানি হৈছে সেইবাবে আজি এই হাজো নলবাৰী পথত সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি স্থানীয় ৰাইজে এইদৰে ব্যতিক্ৰমী কাৰ্যসূচী হাতত লোৱা দেখা যায় এলেঙি দল মুককুচিৰ ৰাইজে উক্ত পথছোৱাত সংঘটিত হৈ থকা দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি সমূহীয়া দুৱাও প্ৰাৰ্থনা কৰাৰ উপৰিও উক্ত পথছোৱাৰে চলাচল কৰা যান বাহনৰ গৰাকীক ৰখাই লাহে লাহে তথা সাৱধানেৰে বাহন চলাবলৈ জনালে আহ্বান লগতে পথচাৰী ৰাইজক এলেঙি দল মুককুচিৰ স্থানীয় ৰাইজে বিতৰণ কৰিলে শীতল পানীয় নেকি আমাৰ যেতিয়া ৰাতিপুৱা প্ৰায় 8টা মানৰ পৰা এইটো এনেই ব্যস্ত ৰাস্তা আপোনালোকে গমেই পায় আৰু এইটো ধৰক আমাৰ ইয়াতে ঘনবসতি যদিও ইয়াতে ৰাস্তাটো খুব ঠেক কাৰণে আমাৰ ল'ৰা ছোৱালীখিনি যিখিনি স্কুলত যায় আচলতে ছাইড দিব নোৱাৰাৰ ক্ষেত্ৰতে মানে এক্সিডেণ্টবিলাক হয় গতিকে আমি জিলা প্ৰশাসন তথা চৰকাৰক অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে অতি শীঘ্ৰে আমাৰ এই ৰাস্তাটোৰ এটা সুব্যৱস্থা কৰি দিয়ে আৰু আমি এলেঙি দল মুককুচি আৰু এই অঞ্চলৰ ৰাইজে লগ লাগি আমি মানে কি এই দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আমি সমূহীয়াভাৱে ইয়াত দোৱা প্ৰাৰ্থনাৰ আয়োজন কৰিছোঁ ইতিমধ্যে আমাৰ দিনজোৰা কাৰ্যসূচী আছিলে ইতিমধ্যে আমি আধা পাৰ কৰিলোৱে আৰু বাকী আধা পাৰ কৰিব বাকী আছে যি নহওক বাৰু আমি চৰকাৰক আৰু প্ৰশাসনক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে আমাৰ এই ৰাস্তাটোৰ এটা সুব্যৱস্থা কৰি দিয়ে মুককুচি স্থানীয় ৰাইজ এলেঙি দল আৰু তিলনা এনেকৈ গোটেইখিনি লগ হৈ আচলতে দোৱা প্ৰাৰ্থনা কৰিছোঁ ইয়াত আৰু দিনজোৰা কাৰ্যসূচী আছিল আচলতে আমাৰ আজি আধা কাৰ্যসূচী গ'ল আৰু 3টাৰ পিছত আমাৰ দোৱা হ'ব সমূহীয়া দোৱা হ'ব এতিয়া ইয়াত হিন্দু মুছলিম বুলি কথা নাই গোটেইখিনি দোৱাত ভাগ ল'ব তাৰপিছত আমাৰ এইখিনি ৰাস্তাটো খুব ঠেক ৰাস্তা আচলতে হাজোৰত ৰাস্তাটো যিহেতু ঠেক ৰাস্তা আমি প্ৰশাসনক এইটো ক'ব বিচাৰিছোঁ যাতে ছাইড বামটো আমাক ভালকৈ কৰি দিয়ে আৰু খুব ব্যস্ত ৰাস্তা আচলতে ৰাস্তা হিচাপে আমাৰ গাড়ী বহুত হয় ইয়াত হয় কাৰণে আমি প্ৰশাসনক এইটো বিনম্ৰ অনুৰোধ যাতে সোনকালে আমাৰ এইটো হয় তাৰে কাৰণে আমি আৰু এটা ব্যৱস্থা লৈছোঁ আমি ৰাস্তাত আচলতে চৰপট বিলাইছোঁ মানে গাড়ী চালকক আমি সজাগ কৰিব বিচাৰিছোঁ এইটো কাৰণতে যাতে সিহঁতক মানে গাড়ী চালকক কৈছোঁ আপোনালোকে লাহে লাহে চলক আপোনালোকো বাচক আমাকো বাচক আমাৰ পৰিয়াল আছে আপোনালোকৰ পৰিয়াল আছে গতিকে আপোনালোকো বাচক আমাকো বাচক এইখিনিয়ে আমি দেখি আহিছোঁ যে আজিৰ পৰা প্ৰায় 10-15 বছৰ ধৰি আমাৰ এই হাজো ৰোডটোত সঘনাই এক্সিডেণ্ট হয় তাৰ উপৰিও আমাৰ এই মুককুচি চকৰ পৰা আমাৰ এইখিনি জেগাত আমি দেখিলোঁ যে প্ৰায় 8-9টামান মানে ডেড হ'ল গতিকে আমি ইয়াত সকলো ৰাইজ আমি সকলো মিলি ইয়াত প্ৰাৰ্থনা আৰু মানুহৰ আশীৰ্বাদ দোৱা গোটেইখিনি আমি আজি বিচাৰিছোঁ আৰু সেয়েহে আমি আজি মুককুচি এলেঙি দল তিলানা আমাৰ ওচৰ চুবুৰীয়া যিখিনি আছে গোটেইখিনি মানুহ লগ লাগি আজি এটা সৰ্বধৰ্ম প্ৰাৰ্থনা হিচাপে আমি লৈছোঁ আজি তেওঁলোকক আচলতে আমি ক'ব লাগে এইটো যে তেওঁলোকে যি গাড়ী চলায় এটা লিমিট স্পীডত চলালে আমাৰ মানুহখিনি কমচে কম দুৰ্ঘটনাৰ পৰা বাচি থাকে আমি দেখিছোঁ যে কিছুমান গাড়ী চাইলেঞ্চাৰটো ৰাস্তাত লগাই 100 ওপৰত মানে স্পীডত চলায় আৰু সেইবিলাকৰ কাৰণে আজি আমি ৰাইজে অসুবিধা পাইছোঁ গতিকে তেওঁলোকক এটা বিনম্ৰ অনুৰোধ জনাম যে তেওঁলোকৰো পৰিয়াল আছে তেওঁলোকে যদি আমাৰ মাজৰ পৰা মানে গুচি যায় গতিকে তেওঁলোকৰ পৰিয়ালতো দুখ লাগিব আমাৰো দুখ লাগিব গতিকে তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে নিয়মিতভাৱে গাড়ী পৰিচালনা কৰে আৰু আমাৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী এই ল'ৰা ছোৱালীখিনি যাতে তেওঁলোকক দেখা পায় মানে গাড়ীৰ যিটো স্পীড চলাব লাগে এই স্পীডত চলালে আমি নিশ্চয় সুখী হ'ম বুলি ভাবিছোঁ গতিকে ৰাইজক এই পথটোত মানে যিমান
বহল হ'ব লাগিছিল এই ৰাস্তাটো কিন্তু সিমান বহল হোৱা নাই আৰু ৰাস্তা হিচাপে আমাৰ গাড়ী বহুত যেনেকুৱা সৰ্থেবাৰী টিহু পাঠশালা আদি কৰি এই লাইনটো দি আমাৰ গাড়ীবিলাক যায় গতিকে ৰাস্তা হিচাপে আমাৰ গাড়ী বহুত হৈছে গতিকে চৰকাৰক এটা অনুৰোধ জনাম ৰাস্তাটো বহল কৰি আমাৰ যিটো ছাইড ব্যায়াম আছে ছাইড ব্যায়ামটো আচলতে আমাক অতি শীঘ্ৰে লাগে ছাইড ব্যায়ামটোৰ কাৰণে আমাৰ যিবিলাক চাইকেল আৰোহী এইবিলাক আহি তেওঁলোকে ছাইড ল'ব নোৱাৰে তেওঁলোকৰ বহুত অসুবিধা গতিকে এইটো আমি চৰকাৰক সকলে ৰাইজে লগ লাগি এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই হাজো গুৱাহাটী যিটো পথ এই পথটো যাতে আমাক মানে বহলভাৱে কৰি দিয়ে এইখিনি আমাৰ অনুৰোধ থাকিল নিউজ ডেস্ক ৰিপৰ্ট নিউ ৰামধেনু।